তাৰপিছত মোক কৈছে মোৰ হেৰি কাগজ এখন দে। মই কাগজ এখন মই বোলো এতিয়া ৰাতি 3টা বজাত তুমি শুবহে লাগে, এতিয়া কাগজখন কেলে লাগে। জাষ্টিছটো ভাল হ'ব লাগে, মানে জাষ্টিছ বুলি ক'লেতো জুবিন গাৰ্গটো ঘূৰি নাহে, অলৰেডি ইনজাষ্টিছ হৈ গ'ল, হয়নে নহয়? তেওঁ নাইকিয়া হোৱাটোৱে ইনজাষ্টিছ। তেওঁ আমাৰ অসমৰ সম্পদ, তেওঁ নাইকিয়া হ'ল। তেওঁ নিজেই কৈছিলে মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই, কিন্তু আমাৰ মনৰ শান্তিৰ কাৰণে লাগিবই। শাস্তি, যোনে বেয়া কাম কৰিছে শাস্তি পাবই লাগিব। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম শিখা শৰ্মাৰ পিছত জুবিনদাৰ চৰিত্ৰ লৈ আৰু এগৰাকী যুৱতীয়ে মাত মাতিলে। আপোনালোকে এই ভিডিঅ'টোত দেখা পাব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, সেই যুৱতীগৰাকীয়ে কি কৈছে। থাকোঁ। তাৰপিছত মোক কৈছে মোৰ হেৰি কাগজ এখন দে। মই কাগজ এখন মই বোলো এতিয়া ৰাতি 3টা বজাত তুমি শুবহে লাগে, এতিয়া কাগজখন কেলে লাগে। তাৰপিছত মই এটা গান লিখিব খুজিছোঁ এনেকৈ। তাৰপিছত আৰু সেই তেনেকৈতো লিখিয়ে আছে বাৰু, সেই আৰু মোৰ মনৰে কল্পনা জেতুকা হোৱা না মোৰ প্ৰেমৰে থাপনা তুলুক অস্থিৰ আবেগৰ। তেওঁ মানে তেনেকৈ পটাপট কৰিয়ে থাকে। মইতো আমিতো বুজি নাপাওঁ ন এইবিলাক কথা, ইমান এজন শিল্পীয়ে এইবিলাক দেখিয়ে পোৱা নাই, আমি গান শুনা মানুহে, কিন্তু এইবোৰ দেখিতো আমি আচৰিতে হৈ থাকোঁ মাজে মাজে, কি হৈ আছে এইবিলাক আমাৰ ঘৰত। আৰু সেই গীটাৰখন লৈ পেলাই মোক মোবাইলটোত ৰেকৰ্ডিং কৰিবলৈ দিয়ে, সুৰটো ৰাহুলক পঠিয়াই দে, মোক তেনেকৈ কয়। হেৰিক আকৌ হেৰিক পঠিয়াই দে, অনুৰাগক পঠিয়াই দে। অনুৰাগক খুব ভাল পায় মানে কৈ থাকে, সি বহুত বেলেগ বস্তু। অনুৰাগৰ কথা বহুত ধুনীয়াকৈ কয়, নীলোৎপলক বিৰাট ভাল পায়। তাৰপিছত মোক এনেকৈ পঠিয়াই দিবলৈ কয়, মই পঠিয়াই দিওঁ আৰু। তাৰপিছতে দেখিছোঁ ইমান ধুনীয়া ধুনীয়া গান। সেই তেনেকুৱা, মইতো ইমান বুজি নাপাওঁ মানে মই নিজে মানে গান শুনো, গানো গাওঁ, কিন্তু মানে এই লিখা সুৰ দিয়া এইবোৰ বস্তু মানে মোৰ কাৰণে একদম, মই বিৰাট ফূৰ্তিত থাকোঁ। আমাৰ ঘৰত যে ইমান ধুনীয়া ধুনীয়া সৃষ্টি হৈছে, মানে আমাৰ এটা বেলেগ, মই জুবিন গাৰ্গক কওঁ তুমি বাৰু কি হ'লা বাৰু, কেনেকৈ লিখিলা বাৰু, কি কয় তই দেখিছ নহয় মোক, এনেকৈ যে কয় যে কথাবোৰ, আই এম লাইক ডেট এনেকৈ বুলি কয়। ইমান যে ভাল লাগে গোটেই, আৰু আমি মানে হাঁহিয়ে থাকোঁ। তেওঁ যেতিয়া আমাৰ ঘৰত থাকে, আমাৰ ঘৰখন মানে এনেকুৱা অনবৰতে আমি হাঁহি থাকোঁ। মানে ৰাতিপুৱা শুই উঠি যেতিয়া গাটো ধুই সেই চিৰিটোত জঁপিয়াই আহে ফূৰ্তি কৰি, তাৰপিছতে তেনেকৈ ধেমালি কৰে, মোক তই ঘৰত কাম কৰি থাকিব নালাগে, সেইবোৰ কিবা কিবি সেইবোৰ চিনেমা দেখুৱায়, মানে বেলেগ এটা আৰু সেইটো আৰু মানে বুজাব নোৱাৰি আৰু। বহি পেলাই সি কিবা ইংলিছ গান বজাই আছে, তাৰপিছত জুবিন আহিলে ওচৰত বহি পেলাই তই মায়াবিনীটো জান নাই? বোলে মামা জানো। বোলে গা মোৰ লগত। তাৰপিছত সেই গাই পেলাই মই এতিয়া যেতিয়া বনাইছোঁ এইটোকে বোলো ভিডিঅ' এটা কৰি থৈ দিওঁ, কিন্তু মানে কিছুমান কথাত এতিয়া এনেকুৱা লাগে, সেইটো সময়ত আমি নাজানো যে এইবোৰ হ'ব, আমি সেইকাৰণে ভিডিঅ' একো কৰাও নাছিলোঁ। সেইবোৰ স্মৃতি আমাৰ মানে প্ৰাইভেট, কিন্তু সেই আৰু অকণি বস্তু, কিন্তু এতিয়া লাগে যে ইছ ৰাম চব যদি থৈ দিলোঁহেঁতেন, এখন মানে কেনেকুৱা এটা বস্তু হ'লহেঁতেন। আৰু এটা কথা কওঁ যে খুব ৰেচপেক্ট কৰে, মৰম কৰে, ৰেচপেক্ট কৰে, কিন্তু কিবা যদি ভুল কৰা তোমাক মুখৰ আগতে কৈও দিব। সেই আপোনজনেহে সেনেকৈ ক'ব পাৰে। গতিকে জুবিন গাৰ্গক মই এইটোৱে কওঁ যে তেওঁ এজন ঈশ্বৰ পুত্ৰ, আৰু আমাৰ মাজত সদায় জীয়াই থাকিব। জুবিন গাৰ্গ কেতিয়াও মানে নাই বুলি আমি মানি নলওঁ, আৰু তেওঁ আমাৰ অন্তৰত থাকিব। তেওঁ আদৰ্শখিনি লৈ আমি জীয়াই থাকিম, আৰু নেক্সট জেনেৰেশ্যনেও সেইখিনি লৈ জীয়াই থাকিব লাগিব। নকওঁ সেইবোৰ অদৰকাৰী কথা, মানুহৰ সময় আছে বেয়া কথা পাতিবলৈ, পাতক, সেইবিলাকে একো বেয়া ইম্পেক্ট আনিব নোৱাৰে। জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ, তেওঁৰ যিটো হেৰি, সেইটো এইবিলাক যে কথা ওলাই আছে, মই এইবিলাক কাণ সাৰেই নিদিওঁ। ভাল কথা পাতক, প্ৰগ্ৰেছিভ। জুবিন গাৰ্গ ৱান্টছ এভৰিৱান টু বি প্ৰগ্ৰেছিভ। এই ৰিগ্ৰেশ্যনত তেওঁ কি কৰিছিলে বেয়া, কি হৈছিলে, সেইসোপা পাতি কি লাভ। মানুহৰ মাইণ্ডটো সদায় আগবাঢ়ি যাব লাগিব, ভাল কথা পাতিব লাগিব। সেইকাৰণে আমি মিলিছিলোঁ বহুত কথা, প্ৰগ্ৰেছিভ ডিছকাশ্যন। জাষ্টিছটো ভাল হ'ব লাগে, মানে জাষ্টিছ বুলি ক'লেতো জুবিন গাৰ্গটো ঘূৰি নাহে, অলৰেডি ইনজাষ্টিছ হৈ গ'ল, হয়নে নহয়? তেওঁ নাইকিয়া হোৱাটোৱে ইনজাষ্টিছ। তেওঁ আমাৰ অসমৰ সম্পদ,
তেওঁ নাইকিয়া হ'ল। তেওঁ নিজেই কৈছিলে মৰাৰ পিছত জাষ্টিচ বিচাৰি লাভ নাই, কিন্তু আমাৰ মনৰ শান্তিৰ কাৰণে লাগিবই। শাস্তি যোনে বেয়া কাম কৰিছে শাস্তি পাবই লাগিব। এতিয়াতো বহুত শুনিছোঁ তেওঁক জুবিন গাৰ্গ ভগৱান যদি তেওঁক শাস্তি নিজেই দিব, হয়নে নহয়? শাস্তিটো তেওঁ নিজেই দিব। কাৰণ তেওঁ যদি জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক কিবা বেয়া কৰিছিলে, অপকাৰ কৰিছিলে, তেওঁলোকে তিল নিজেই শাস্তি পাব। চ' গাইজ ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনালোকে গম পালে জুবিন দাৰ বিষয়ে কি কৈছে যুৱতীগৰাকীয়ে। আপোনালোকে চালে ভিডিঅ'টো, আৰু আপোনালোকে চেনেলটো নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব।